2018 চনৰ পৰাই বৃন্দাবনী বস্ত্ৰ, গীতা ভাগৱত আৰু কৃষ্ণ ফটো এইবিলাক মই বনাই দিয়া হ'ল। কিন্তু এতিয়া মোৰ আৰু আছে, কৰিম বুলি ভাবি আছোঁ। আৰু এতিয়া মই অসুবিধাৰ কাৰণে মানে বস্তুখিনি ঠিক কৰি ল'ব পৰা নাই। 50-60 ফুট হ'ব লাগে আৰু বৃন্দাবনীখন 20 ফুট, কৃষ্ণখন 2 ফুট। বৈ লোৱাখিনি হিমন্তক দিয়া পৰি তেওঁ কলাক্ষেত্ৰত এইখিনি সুৰক্ষিত কৰি থৈছে। নৰেন্দ্ৰ মোদীলৈ থৈছোঁ কৃষ্ণ ফটো এখন, কিন্তু সুবিধা পোৱা নাই। ভগৱানে যদি সুবিধাটো মিলায় মই ঠিক কৰি পেলাই তেওঁক দিম বুলি পেলাই নিজ হাতে এইটো কৰি আছোঁ। মোক ডিচিয়ে কৈছিল যে বন্ধাই পেলাই আপুনি আমাক দিয়ক, পোষ্টযোগে পঠিয়াওঁ, কিন্তু মোৰ বিশ্বাস নহয়। মই নিজ হাতে দিব পাব লাগিব, তেতিয়া মই শান্তি পাম। সেইটো কাৰণে ৰৈ আছে বস্তুটো। মই সাজু কৰি ৰাখিছোঁ, দিম বুলি পেলাই দৃঢ় বিশ্বাস এটা আছে। আৰু যদি ভগৱানে মিলায় তেতিয়া তেওঁক মই নিজ হাতে দিম। তেওঁ পাম বুলিয়ে ভাবি আছোঁ মনত। হিমন্তকোতো পাম বুলি ভবা নাছিলোঁ, কিন্তু মই এনেকুৱা এটা মনত ভাবিলোঁ কেতিয়া লগ পাম, কেতিয়া লগ পাম। মানে মনতে মই ধ্যান এটা কৰি আছিলোঁ, তেওঁক এদিন মই লগ পাবই লাগিব। ভাবি থাকোঁতে পাই গ'ল, তেওঁলোকেও জানিলে। সৰ্বানন্দক লগ পাইছোঁ আৰু হিমন্তক লগ পাইছোঁ। মোদীক কেতিয়া লগ পাওঁ, ভগৱানে কেতিয়া মিলোৱাই মোক, তেতিয়াহে আৰু বিলাচিতক তুলিম বুলি ভাবি আছোঁ। বস্তু বনায়ে থৈছোঁ, কিন্তু মোৰ ঘৰটো নাই কাৰণে মই ফিটিং কৰিব পৰা নাই। মহাত্মা গান্ধী, কনকলতা, শংকৰদেৱক এইকেইজনক বনাম বুলি মনতে ভাবি আছোঁ। এতিয়া কৰিব পাৰোঁ। আৰু বৃন্দাবনী বস্ত্ৰখন আৰু কৃষ্ণ এই দুখন সোনকালে ওলাম। তাৰমানে ৰাসৰ কাৰণে মই ভাবি আছোঁ যে ৰাস যোনদিনাখন প্ৰতিষ্ঠা কৰিব সেইদিনাখন মই আৰম্ভ কৰিব লাগিব। আৰু ৰাস যেতিয়া ভাঙিব তেতিয়ালৈ মই কাটিব লাগিব। সেইখিনিত কিন্তু বেলেগ মোক ভগৱানে সাহস দিলে। ধুমধাম সেইখিনি বৃন্দাবনীখন কৰি পেলাই উলিয়াই দিলোঁ। আৰু সেইখিনি সময়ত চৰকাৰেও হাহাকাৰ কৰি আছিলে বৃন্দাবনীখনৰ লগত। নাই, মই মনতে ভাবি ল'লোঁ যে মই এইখিনি সময়ত মই কষ্ট কৰি হ'লেও সোনকালে মই উলিয়াম। কিন্তু গীতা ভাগৱতখনত সময় লাগিছে, বছৰ লাগিছে, 4-5 বছৰ লাগিছে নেকি। গীতা ভাগৱত মই সোণোৱালক লগ কৰি দিছোঁ। তাৰমানে সৰু ল'ৰাটোৱে মোক ঠাট্টা কৰে, মা আপুনি এইটো কৰিব নোৱাৰে, এইটো কৰিব নোৱাৰে। বাৰু তই কৈ থাক, মই পাওঁ নে নোৱাৰোঁ চাওঁ। তাৰ পৰাই সাহসখিনি পালোঁ। সি সদায় ঠাট্টা কৰি থাকে আৰু মই কৰি দেখুৱাম এই বুলি ভাবিয়ে আৰু ধুমাধুম সূতা আনিলোঁ খাদী অফিচৰ পৰা। আনি বস্তু বনাই ঠিক কৰি ল'লোঁ আৰু উলিয়াই এৰিলোঁ। আৰু এতিয়া সি লাজ পালে, মই জিকি গ'লোঁ। এতিয়াও এইখিনি কৰিম বুলি ভাবি আছোঁ, কিন্তু ঘৰটোৰ অসুবিধাৰ কাৰণে মই এতিয়া বনাব পৰা নাই। ভাল পাম, কৰক, তেওঁলোকেও সাহস পাওক, শক্তি দিয়ক, কৰক, বেয়া নাপাওঁ মোকে দেখি। এইটোৱে ভাবোঁ। আৰু ভগৱানক বহুত স্তুতি কৰি থাকোঁ এইখিনি কাম কৰিবৰ বাবে। মোক সাহস দিয়ক, শক্তি দিয়ক, এতিয়া মই এইখিনি কৰি পেলাই আগুৱাই যাব পাৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।